হয় নুমলীগড় আসলে অবৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈ আছে যেহেতু নিপকোৱে 4খন গেট খুলি দিয়াৰ পিছতে এই যি ধনশী নৈ কাষৰীয়া ৰাইজ আছে নৈ কাষৰীয়া ৰাইজৰ মাজত এক আতংকিত সৃষ্টি হ'ল আৰু ধনশী নৈ পানী আসলতে এই নৈ কাষৰীয়া গাঁওসমূহত সোমোৱাৰ পিছতে আসলতে এতিয়া তেওঁলোকৰ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে মই বৰ্তমান উপস্থিত আছো নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ চেঁচামুখত উপস্থিত আছো চেঁচামুখৰ প্ৰায় 45 ঘৰ মানুহ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 45 ঘৰ মানুহ চেঁচামুখৰ গাঁৱত আছিল কিন্তু সেই বান পৰিস্থিতিৰ বাবে এই যি অবৰ্ণনীয় পৰিস্থিতি হোৱাৰ বাবে আসলতে তেওঁলোকে এতিয়া নিজৰ যি সপোনৰ ঘৰসমূহ আছিল সেই ঘৰসমূহ এৰি এনেধৰণে এটা অস্থায়ী শিবিৰত থাকিবলগীয়া হৈছে মোৰ সহযোগীয়ে দেখুৱাব এনেধৰণে এটা অস্থায়ী শিবিৰ পাতি লৈছে চেঁচামুখৰ গাঁৱৰ ৰাইজে আৰু গাঁওখনত প্ৰায় 45 ঘৰৰ পৰা 50 ঘৰ মানুহ আছিল আৰু সম্পূৰ্ণ মানুহ এতিয়া তেওঁলোকে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এক অস্থায়ী শিবিৰ পাতি লৈছে আৰু এই অস্থায়ী শিবিৰতে তেওঁলোকে এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মোৰ সহযোগীয়ে এনেধৰণে পৰিৱেশটো দেখুৱাইছে খুব এক দুখ লগা দৃশ্য যেহেতু আমি কৈছো নিপকো 4খন গেট খুলি দিয়াৰ পিছতে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল যি ধনশী কাষৰীয়া ৰাইজ আছিল ধনশী কাষৰীয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'ল এতিয়া তেওঁলোকে এটা নিৰাপদ স্থান বিচাৰি এনেধৰণে এতিয়া 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আহি থাকিবলগীয়া হৈছে মই কিছু কথা শিবিৰত থকা লোকৰ পৰা জানিব বিচাৰিম বাইদেউ কবচোন কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকৰ সৃষ্টি হৈছে আমাৰ এতিয়া পৰিস্থিতি হাবিয়ে বননিয়ে থাকিবলগীয়া আছে ঘৰ গোটেই পানী সোমালে ৰান্ধি কৰি খাবলৈ জেগা নাই বিলৈ দেখিছেই নহয় আৰু কিমান ঘৰ মানুহ আছিল আপোনালোকৰ গাঁৱত আমাৰ 40 ঘৰ 45 ঘৰ 30-40 ঘৰ মান হ'ব আছে আছে আপোনালোকে এতিয়া ধৰি লওক অস্থায়ী শিবিৰত আছে প্ৰশাসনৰ মানুহ আহিছে নাই এতিয়ালৈকে না হা এতিয়ালৈকে কোনো অহা নাই আৰু স্বাস্থ্য খবৰ খাতি ল'বলৈ চিকিৎসকসকল আহিছে নাই আহিছিলে যে ৰেচন পাতি আপোনালোকক দিছে নাই ৰেচন নাই দিয়া এতিয়ালৈকে ৰেচন পোৱা নাই দিয়া এতিয়ালৈকে আপুনি কি ক'ব বিচাৰে আপুনি চৰকাৰ প্ৰশাসনলৈ এটোৱে অনুৰোধ কৰোঁ যে আমাৰ বানপীড়িত মানুহবোৰ অকমান সুবিধা দিয়ে যেন আমাৰ বহুত খেতি পথাৰো নষ্ট হৈছে এইবোৰো ঘৰত থাকি বছৰত আপোনালোকে দুবাৰকৈ এবাৰ বান আহিলে দুবাৰকৈ খেতি কৰিলে কিন্তু এতিয়া নষ্ট আকৌ পুনৰ হ'ল কি ক'ব বিচাৰে এবাৰ পালে কঠীয়া ঢেকিয়ালৰ পৰা ৰোৱা হ'ল এইবাৰ ছেকেণ্ড বাৰ আৰু ৰুবলৈ কোনো সুবিধা নাই এতিয়া আমাৰ চেঁচামুখবাসী ৰাইজ বানপীড়িত মানে কোনো উপায় নাই আৰু এতিয়া উপায়হীন হৈ পৰিছে এনেধৰণে এতিয়া চেঁচামুখৰ প্ৰায় 45ৰ পৰা 50 ঘৰ লোক আসলতে বসবাস কৰিছিল সেই চেঁচামুখৰ গাঁৱত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু সোমাই গাঁওখন আছিল এই গাঁওখনত এতিয়া ৰাইজ আসলতে এটা নিৰাপদ স্থান বিচাৰি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থাকিবলগীয়া হৈছে আৰু আমি দেখুৱাই আছো এনেধৰণে অস্থায়ী শিবিৰ পাতি গাঁৱৰ গোটেই ৰাইজ আসলতে এনেধৰণে অস্থায়ীভাৱে থাকিবলগীয়া হৈছে কি ক'ব বিচাৰে যেহেতু আপোনালোকে খুব এক অবৰ্ণনীয় দুখ লগা দৃশ্য দেখিছো আমি কি ক'ব কিনো কম আমাৰ বানপানীয়ে আমাক এইখিনি অৱস্থা কৰিছে তাৰোপৰি এবাৰকে নহয় দুবাৰকে পানী সোমাইছে আৰু আমি ৰাস্তা কিনাৰত আমি আৰু কেম্প বনাই থাকিবলগীয়া হৈছে চৰকাৰ প্ৰশাসনৰ মানুহ আহিছে চৰকাৰ প্ৰশাসনৰ মানুহ এতিয়ালৈকে নাই অহা আৰু একো সুবিধাও এতিয়ালৈকে দিয়া নাই সেইটো কাৰণে আমি এনেকৈ আছো আৰু কি ক'ব চৰকাৰ কি ক'ব চৰকাৰ কি চৰকাৰে যাতে আমাক আৰু চাই আৰু অকণমান এনেধৰণে এতিয়া অবৰ্ণনীয় পৰিৱেশ আসলতে এক দুখ লগা দৃশ্য ক'ব লাগিব যি নিপকো 4খন গেট খুলি দিয়াৰ পিছতে আসলতে ধনশী নৈপৰীয়া ৰাইজৰ এনেধৰণে অৱস্থা দুৰ্দশাৰ অন্ত নাইকিয়া হৈছে এনেধৰণে এতিয়া অস্থায়ী শিবিৰত থাকিবলগীয়া হৈছে মোৰ সৈতে এগৰাকী ককা আছে আমি ককাৰ পৰা কিছু কথা জানিব বিচাৰিম দেখা গৈছে যে আপোনালোকৰ এক দুখ লগা দৃশ্য আৰু প্ৰায় গাঁওখনৰ অধিকাংশ লোকেই আসলে অস্থায়ী শিবিৰত আছে কি কয় একেবাৰে দুখ লগা মানে চাব নোৱাৰা দৃশ্য আমি আজি অলপ দিনৰ আগত এটা বানপানীত ভোগ কৰি গৈছোঁ সেই বানপানীত আমাৰ কঠীয়া মঠীয়া সকলো মাৰিলে গতিকে এই জেগাতে আমি থাকিছিলোঁ আকৌ এইবাৰ আহিল তাতকৈও ডাঙৰ পানী গতিকে জোৰ তোৰ পৰা খুজি মাগি আনি আমি বিভিন্ন ফালৰ পৰা আনি মাটি বাৰী কিডৰা ৰাইজে ৰুইছিলে কিন্তু সেই ধান এতিয়া আৰু ধান হৈ থকা নাই ধান আছে পানীৰ তলত কেতিয়া ধান ওলাব কেতিয়া পানী শুকাব কেতিয়াকৈ আমি এই বিপদৰ পৰা হাত সাৰিম তাৰ কোনো সীমা নাইকিয়া হৈছে গতিকে এতিয়াও পানী শুকোৱা নাই এইটো বানপানী এতিয়া এই 4 দিন হ'ল পানী বৃদ্ধি হৈ আছে কাৰণ এতিয়া 4 দিন হ'ল 4 দিনে পানী হৈয়ে আছে আৰু দিনক দিনে পানী বাঢ়ি আহি আছে এতিয়া আমাৰ ভিতৰত সেয়া এবুকু
গতিকে তেনেকুৱা হৈ গৈ থাকিলে আমাৰ ৰাইজখিনি একেবাৰে বিপদত পৰিছে। যেহেতু বছৰ দুটা বানে আপোনালোকৰ খেতিপথাৰ নষ্ট কৰিছে, এতিয়া চৰকাৰ বা প্ৰশাসনক আপুনি কি অনুৰোধ জনাব বিচাৰিব? আৰু আপোনালোকৰ ৰাইজ ইয়াত যথেষ্ট ৰাইজ আচলতে অস্থায়ী শিবিৰত আছেহি। আমি মানে প্ৰশাসনক চৰকাৰক আমি এইটোকে অনুৰোধ কৰোঁ যাতে আমাৰ ৰাইজখিনি বিপদত নপৰাকৈ ৰাখক। যেনে তেনে আমাক কিবা এটা উপায় কৰি বিভিন্নখিনি ৰাস্তা পদূলিকে আদি কৰি যদি অকণমান আমাক এই খহনীয়াটো ৰোধ কৰি দিয়ে তেতিয়াহ'লে আমাৰ ৰাইজখিনি কিছু সকাহ পাব। যদি এনেকৈ থাকে তেতিয়াহ'লে এই গাঁওখন বা এই অঞ্চলটো ধ্বংস হৈ যাব, নাথাকে। এনেধৰণে আচলতে এতিয়া ধনশিৰি ভদিয়া বানে টচ নচ কৰিছে নৈপৰীয়া ৰাইজক। আৰু মই কৈছোঁ যে এই চেঁচামুখৰ যি ৰাইজ, চেঁচামুখৰ ৰাইজৰ ধনশিৰি ভদিয়া বানে আচলতে টচ নচ কৰাৰ পিছত তেওঁলোকৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। আৰু সেই 45ৰ পৰা 50 ঘৰ মানুহ এতিয়া তেওঁলোকে নিৰাপদ স্থান বিচাৰি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এক অস্থায়ী শিবিৰত থকা দেখা গৈছে। মোৰ সহযোগীয়ে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।